নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আছোহি আকৌ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়াত নাহৰবাৰীৰ ৰক উৎপল গগৈ ফাৰ্মত তাৰ ঠাইত বহুত বেছি পৰিমাণে ছাগলী পোৱালি জন্ম হৈছে, যিটো F1 F2 প্ৰায় F2 আছে আৰু ইমানেই ধুনীয়া কোৱালিটি আছে। আৰু লাহেকৈ অলপমান দিনৰ পিছত বুকিং আৰম্ভ হৈ যাব। মতা পোৱালি খুব বেছি আছে, যিবিলাক মানুহে মানে F2 ছাগলী কৈ আছিলে, যিবিলাক F2 ঘৰত হোৱা মতা ছাগলী লাগিছিলে, তেওঁলোকৰ কাৰণে বিশেষ অফাৰ হয়। আৰু আপোনালোকে ইয়াত ধুনীয়া ছাগলী পাব, ভেকচিন কৰা ছাগলী পাব। আজিৰ তাৰিখত মই দেখাত 130 বিঘা এখন ফাৰ্ম, আগতে 100 বিঘা আছিল, আকৌ বাঢ়ি 130 বিঘা মাটিৰ এখন ফাৰ্ম, য'ত মানে 40টামান গৰু আছে, 18জনীমান মাইকী গাহৰি আছে আৰু 150মান ছাগলী আছে। সেইখন এখন ফাৰ্ম গোটেইখিনি বস্তু দেখাম, যিমানখিনি পাৰোঁ সিমানখিনি দেখাম। এতিয়া বেলেগ নেদেখাওঁ, খালি পোৱালিখিনি দেখাম, আপোনালোকে চাওক। আৰু ইয়াত আপোনালোকে বুকিং কৰিব পাৰিব। তো চাওক, ইয়াত চব F2 পোৱালি হয়। F1 নহয়, F2 অনলি F2 পোৱালি। ইয়াত কমচে কম 27টামান পোৱালি আছে, 27টা বেছিহে আছে নেকি, 27-30টা আছে। এই বোপা, এইটো ডিঙিত লাগিছে, এই পোৱালিটো এইটো উঠাই দিহি, মাথাত ফাঁচিছে। চাওক, বাপেকটো কোলা, সেইকাৰণে প্ৰায় পোৱালিয়ে কোলা। আৰু এই 3টা নে কিহে মাইকী পোৱালি আছে, 3টা। এনেকৈ কৈ সেনেকৈ উলিয়া, 3টা নেকি মাইকী পোৱালি আছে, বাকী গোটেইখিনি মতা পোৱালি, চব মতা পোৱালি। ইয়াত আপোনালোকে দেখিছে, চব মতা পোৱালি, বহুত ধুনীয়া মতা পোৱালি হয়। মই ভাইটিৰ নম্বৰটো শ্বেয়াৰ কৰি দিম, তো আপোনালোকে কল কৰিব তাক। কিন্তু এতিয়াই নহয়, এইবিলাক পোৱালি কমচে কম মাৰ্চ মানৰ পৰাহে ষ্টাৰ্টিং হ'ব, মানে ল'ব পাৰিব। আপোনালোকে বুকিং কৰিবা, আপোনালোকে কথা পাতি থ'ব পাৰিব। আৰু এডাল দুডাল ঘাঁহ খাই যে দিনটো ইয়াত তেনেকৈ থাকে, ৰাতিপুৱা গাখীৰ খায়, আকৌ আবেলিখন দুপৰীয়াখন মাৰ ঘৰত আহে, আকৌ গাখীৰ খায়। সেনেকৈ কৰি পেলাই আপোনাৰ এইখিনি পোৱালি ইয়াত তেনেকৈ থোৱা আছে। আৰু অলপমান পোৱালি সেই ভিতৰত আছে, সিফালে তাত আছে, সেইখিনি আনি আছে, এটা দুটাকৈ আনি আছে, চব আনি আছে। তো কোনোবাই যদি মানে ভাবি আছিলে ছাগলী ল'ম বুলি, মানে F2 দেই, F1 নহয়, F2। আৰু অসমৰ ব্ৰিডৰ জলবায়ুত, বিশেষকৈ শদিয়া অঞ্চলত হোৱা ছাগলী পোৱালি, এটা কথা আপোনালোকক কওঁ, অসমত যিকোনো অঞ্চলতে হৈ যাব, কাৰণ ইয়াত ঠাণ্ডাটো খুবেই বেছি। এতিয়া বৰ্তমান তাৰিখত মই নগাঁৱৰ পৰা আহিছোঁ, নগাঁৱত আপোনাৰ ঠাণ্ডাটো একদম খুব কম। ইয়াত এনেকুৱা ঠাণ্ডা, মানে মই আগতে ইয়াত আছোঁ, মই জানো ইয়াত ঠাণ্ডাটো বেছি হয়। সেইটো কাৰণে মই কৈছোঁ আপোনালোকক, এয়াৰ ঠাণ্ডাটোত যিটো বস্তু হৈ যায়, সেইটো বস্তু বেলেগত আৰামছে খুব ধুনীয়াকৈ হৈ যায়। সেইকাৰণে আপোনালোকে ইয়াত আহি ছাগলী বুকিঙো কৰিব পাৰে, অনলাইনো বুকিং কৰিব পাৰে। অনলাইন বুকিং কৰি সিফালে একদম আপোনালোকে বৰপেটা ৰোডলৈকে আপোনাৰ ডেলিভাৰী ছিষ্টেম আছে। ছাগলী একদম বৰপেটা ৰোডলৈকে, নলবাৰী এইবিলাক চব, সেইখিনি দায়িত্ব মই লৈ ল'ম। আপোনালোকে একো হেৰি নাই, গাড়ী কথা কৈ দিম। তো আপোনালোকে একদম বৰপেটা ৰোডলৈকে আপোনালোকে ঘৰত থাকি পেলাই আপোনালোকে ছাগলী পাব। আৰু টেনশ্যন ল'বলৈ একো কথা নাই। নাহৰবাৰী, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়াত নাহৰবাৰীৰ ৰক উৎপল গগৈ ফাৰ্মখন কোনখন বুলি ক'লে, অল অভাৰ অসমৰ প্ৰায় ইউটিউবাৰে জানে। বহুত মানুহে আজিৰ তাৰিখত এখন ফাৰ্মত ভিডিঅ' বনাবৰ কাৰণে আহিবৰ কাৰণে পাগল হৈ থাকে। বহুত মানুহে মানে নিজে কৈ থাকে ভিডিঅ' বনাব, কিমানটা নিউজ চেনেল আছে য'ত মানে সিহঁতে ভিডিঅ' বনাব বিচাৰি আছে ইয়াত, কিন্তু চবকে নিদিয়ে। মোৰতো ধৰক একদম খাচ আমি বন্ধু হয়, তো সেইকাৰণে মই আহিলে আহোঁৱে ইয়াত, আৰু থাকোঁৱে, ফাৰ্মতো থাকোঁ, এদিন দুদিন সেনেকৈ। আজি 2 দিন হ'ল মই ইয়াতে আছোঁ, কিবা কামত আহিছিলোঁ, আমাৰ কিবা কাম আছিলে। তো সেইকাৰণে মই ভিডিঅ'টো বনাই বোলো আপোনালোকক মই কৈ দিওঁ। কি হ'ল, পোৱালি আনাই নাই যে সেইকেইটা? এই সৰু পোৱালি নহয়, নতুন পোৱালি। তো সেনেকৈয়ে আপোনালোকে পাব, ঘৰত বহিয়ে আপোনালোকে ছাগলী পাই যাব। একদম এইপিনে তিনিচুকীয়াৰ পৰা লৈ সিফালে একদম বৰপেটা ৰোডলৈকে গাড়ী আছে, বাছত উঠাই দিয়া যাব, আপোনালোকে একদম চিধা ঘৰত পাই যাব। ঠিক আছে, এতিয়া আপোনালোকে কল কৰিলে এতিয়াও কৰিব পাৰে, নহ'লে পিছতো কল কৰিব পাৰে। আপোনালোকে খালী ভিডিঅ'টো ছেভ কৰি ৰাখিব, বুকিঙত থ'ব, ফটাফট আপোনালোকে ল'ব পাৰিব। অসমৰ যিকোনো জেগাতে আপোনালোকে পাই যাব। থেংক ইউ ভিডিঅ'টো চাবৰ বাবে, ধন্যবাদ। আৰু কুকুৰ পোৱালি আছিল অলপমান জাৰ্মান ছেফাৰ্ডৰ, মই পোৱালিকেইটাও কভাৰ কৰি দিম, সেইকেইটা আপোনালোকে চাব পাৰিব। তাৰপৰিও আপুনি কুকুৰ পোৱালি লাগিলে কুকুৰ পোৱালি ল'ব পাৰিব, কম ৰেটত পাব। জাৰ্মান ছেফাৰ্ডৰ F1 হয়, আৰু মাকজনী নগা হয়। এইটো হয় জাৰ্মান ছেফাৰ্ডটো, চাওক আপোনালোকে। আৰু এইজনী নগা কুকুৰ হয়, এই নগা কুকুৰজনী আৰু জাৰ্মান ছেফাৰ্ড কোনোবাই যদি পিয়ৰ ল'ব নোৱাৰে, দাম বহুত হয় পিয়ৰৰ। নিজা কুকুৰ এটা ল'ব গ'লে 25,000 টকা পোৱালি দাম হয়, তো ল'ব নোৱাৰে। সেইকাৰণে কোনোবাই যদি ভাবে মানে জাৰ্মান ছেফাৰ্ডৰ F1 পোৱালি, এজনী নগা কুকুৰ, নাগালেণ্ডৰ ব্ৰিড হয়। তো এইজনী কুকুৰ, এইটো কুকুৰ মেল, তো ইয়াৰ বাচ্চা আছে, খুব কম ৰেটত দিয়া যাব। সেইটো অল অভাৰ অসম ডেলিভাৰী, একে বৰপেটা ৰোডলৈকে। ঠিক আছে, আপোনালোকে কোনোবাই যদি ভাবি আছে মানে কুকুৰ ল'ম বুলি,
তো ফাৰ্মিঙৰ কাৰণে যেনে ইয়াত কোনো এখন শিয়ালৰ উৎপাত নাই, ইয়াত নেহেৰুফুটীয়া বাঘৰ হেৰি আছে, কিন্তু ইয়াত কুকুৰটোৰ কাৰণে একো আহিব নোৱাৰে। তো আপোনালোকে সেনেকৈ ফাৰ্মত যদি কুকুৰ ৰাখোঁ বুলি ভাবে কৰ্চ কুকুৰ ৰাখিব পাৰে, কুকুৰটো খালি চিয়াদিৰ কাৰণে লাগে, তো আৰামছে পাৰিব। তো মই দেখাই আছোঁ পোৱালিকেইটা। তো ইয়াত আছে মাকবিলাকত এনেকৈ থোৱা যায়, তেনেকৈ এতিয়া আছে মাকবিলাকত। এইবিলাক চব F1 মাক হয়, আৰু তেতিয়া চব ৰঙা আছিলে, মতাটো ৰঙা আছিল কাৰণে চব ৰঙা আছিলে। কিছুমান F1, কিছুমান ফাৰ্ষ্ট টাইম চেঙুৰি হয়, এইবিলাকখন ফাৰ্ষ্ট টাইম, প্ৰায় ফাৰ্ষ্ট টাইম, কাৰণ ফাৰ্মখনৰ F1 বিলাকখন হৈছেহে, সেইকাৰণে প্ৰায় ফাৰ্ষ্ট টাইমে চব। আৰু গাখীৰ পৰিমাণ খুব বেছি আছে, যিহেতু সিহঁতে বিটেলৰ কৰ্চ হয়, বিটেলততো আপোনাৰ গাখীৰ থাকে, আপোনালোকে গম পায়। দানা জীয়াই যায় ইয়াত তেনেকৈ থাকে, কাৰণ পোৱালি থকাৰ কাৰণে পোৱালিবিলাক তাত সোমাই যায়। ৰাতি জুই জ্বলোৱাৰ পিছত জুইটো উলিয়াই দিয়ে, সেইটো গৰম হৈ থাকে, তাত সোমাই যায়। তো এনেকৈ এইটো ঘৰত থোৱা যায় মাইকীখিনি। লাহেকৈ এতিয়া ঠাণ্ডা পৰিছে, এইটো বন্ধ কৰি দিয়া যাব। মই আপোনালোক কুকুৰকেইটা দেখাই আছোঁ। এইকেইটা চাওক, জাৰ্মান চেফাৰ্ড আৰু নাগা ডগৰ মানে কৰ্চ হয়। জাৰ্মান চেফাৰ্ড আৰু নাগা ডগৰ কৰ্চ হয়, চিকিউৰিটিৰ কাৰণে বহুত ভাল কুকুৰ হ'ব, আৰু একদম কম ৰেটত পোৱা যাব এইবিলাকত, একদম কম ৰেট। আপোনালোকক মই কৈ দিওঁ, মাত্ৰ অনলি মতাটো 7,000, মাইকীবিলাক 5,000কৈ দিয়া যাব। মতাটো 7,000 আৰু মাইকীবিলাক 5,000কৈ। ঠিক আছে, ডেলিভাৰী চাৰ্জ যিটো 500 টকা লাগে সেইটো আপোনালোকৰ থাকিব, বাকী আপোনালোকে একদম অসমৰ যিকোনো জেগাত পাই যাব। বাকী গাহৰি ফাৰ্মখন নেদেখাওঁ, আছে গাহৰি জানে আপোনালোকে, আগতে ভিডিঅ' বনোৱা হৈছে। এই কিবা বস্তু লাগিলে নম্বৰ দি দিম, ফোন কৰিব। থেংক ইউ, ধন্যবাদ।